নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল লিখি গমেই পাইছে আজি আমাৰ চেনেলৰ মধ্যে এগৰাকী বিশেষ ব্যক্তি আছে। এই বিশেষ ব্যক্তিগৰাকী হৈছে দিহা নামৰ সম্ৰাট, লগতে ইতিমধ্যে বকুল বনৰ বঁটা আৰু নৃত্যাঞ্জলি বঁটা পাবলৈ সক্ষম হৈছে। আৰু তেখেত আমাৰ সকলোৰে পৰিচিত সাম্প্ৰতিক সময়ৰ দিহানাম জগতৰ এগৰাকী অনন্য কাণ্ডাৰী শ্ৰদ্ধাৰ কমলা গগৈ ডাঙৰীয়া আছে। মই আপোনাক স্বাগতম জনাইছোঁ। মই জয়তে মই আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। শ্ৰদ্ধা জনাইছোঁ সকলোকে, আৰু আপোনাৰ জৰিয়তে আপোনাৰ এই চেনেলৰ জৰিয়তে অসমৰ সমূহ সংস্কৃতিপ্ৰাণ তথা ধৰ্মপ্ৰাণ ৰাইজলৈ আমি আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। গতিকে আমি অসমীয়া লোকসংস্কৃতি জগতৰ এজন সামান্যতম কৰ্মী তথা এজন ছাত্ৰ কমলা গগৈ। গতিকে লোকসংস্কৃতিৰ পথাৰখনত এজন কৰ্মী হিচাপে ৰাইজে লৈ ফুৰিছে বা ৰাইজে কৰ্ম কৰিবলৈ সুবিধা দিছে। আপোনালোকৰ আশীৰ্বাদ, প্ৰভুৰ কৃপা। ধন্যবাদ। দিহা নামৰে শিৰোমণি কমলা গগৈ ডাঙৰীয়াই ইতিমধ্যে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু জনসমাদিত হৈছে। আৰু বৰ্তমান সময়ত দিহা নাম বুলি ক'লেই আমাৰ সকলোৰে মনলৈ আহে কমলা গগৈ ডাঙৰীয়াৰ নাম। এখেতক আমি সকলোৱে লোকসংগীতৰ সাধক গৱেষক হিচাপে জানো। গতিকে এই লোকসংগীতৰ সাধক গৱেষকগৰাকীক আজি আমাৰ কাষতে পাই যথেষ্ট আমি উৎফুল্লিত হৈছোঁ। আমি আশা কৰিছোঁ যিসকল বন্ধুবৰ্গই আমাৰ চেনেলৰ এই ভিডিঅ'টি উপভোগ কৰি আছে নিশ্চয় আপোনালোকেও নিশ্চয় ভাল পাব, আৰু আমি আশা কৰিম আপোনালোকে এই ভিডিঅ'টি শেষলৈকে স্কিপ নকৰাকৈ চাব। মই পুনতে আপোনাৰ পৰা জানিব বিচাৰিম, এই দিহা নামৰ জগতলৈ, বিশেষকৈ দিহা নামে আচলতে সমাজখনক সত্যম শিৱম সুন্দৰম কৰে, নতুন বাট দেখুৱাৰ দিশা দেখুৱাই আৰু সমাজ সংস্কাৰ কৰাৰ আপোনাৰ দিশা দিয়ে। এই দিহা নামৰ জগতলৈ আপুনি কেনেকৈ আহিলে, কেতিয়াৰ পৰা আহিলে, আপুনি ক'ব নেকি? প্ৰথম কথা হ'ল, মই পুনৰবাৰ আপোনাৰ জৰিয়তে আপোনাৰ এই চেনেলৰ জৰিয়তে পুনৰবাৰ আমাৰ ৰাইজলৈ শ্ৰদ্ধা জনাইছোঁ। এতিয়া প্ৰথম কথা হ'ল, আমি অসমৰ লোকসংস্কৃতিৰ অন্যতম দিহানামৰ এজন সামান্যতম ব্যক্তি। আপুনি যিভাগে ভাবি লৈছে বা আমি নিজেই সিমানৰ উপযুক্ত নহয়, কিন্তু এটা কথা সত্য, প্ৰাণ ভৰি ভাল পোৱা এটা কলা হৈছে দিহানাম। সেইটো কি কাৰণে নাজানো, সেইটো হয়তো প্ৰভুৰ কৃপা, ৰাইজৰ আশীৰ্বাদ। দিহানামক খুব ভাল পাওঁ, ভাল পোৱাৰ গুণটো হয়তো প্ৰভুৱে দিছিলে। প্ৰভুৰ কৃপাতে হয়তো দিহানাম ভাল পাওঁ, আৰু আজিলৈকে মহাপ্ৰভুৱে ৰাইজৰ চৰণতে ঠাই দিছে। আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যে প্ৰভু, তোমাৰ কৰ্ম কৰিবলৈ তুমিয়ে শক্তি দিছা, আৰু তুমি যেন তোমাৰ কৰ্ম কৰিবলৈ বা ৰাইজে ইতিবাচক সমল পোৱাকৈ কৰ্ম কৰিবলৈ তুমি সদায় শক্তি দিবা, দেহাটো সুস্থ কৰিবা, মনটো সদায় পবিত্ৰ কৰি ৰাখিবা। গতিকে আমি এই দিহানাম জগতৰ আপুনি যিকেইটা বিশেষণেৰে আমাক বিভূষিত কৰিছে, আমি সিমানৰ পাত্ৰ নহয়, একমাত্ৰ আপোনাসকলৰ মানে আশীষ ধন্য এজন প্ৰতীকহে। গতিকে এতিয়া কথা হ'ল কি, অসমৰ দিহানামৰ এতিয়া আপুনি ভাল পাব শুনি, আমাৰ আউনীআটী সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুৱে অসমৰ নাম ইতিহাস বুলি এখন গ্ৰন্থ প্ৰণয়ন কৰিছে, আৰু এই গ্ৰন্থখনত 55বিধ বৈষ্ণৱ সংস্কৃতিৰ নামক তেখেতে উল্লেখ কৰিছে। আৰু 55বিধ নামৰ ভিতৰত দিহানামক তেখেতে সন্মোহনী নাম বুলি উল্লেখ কৰিছে। আৰু এই দিহানাম সঁচাকৈ সন্মোহনী। আৰু দিহানাম মানে কি কয়, এই দিহানাম যেতিয়া আমাৰ অঞ্চলত এবাৰ বানপানীৰ এটা প্ৰভাৱ পৰিছিলে, প্ৰভাৱ পৰোঁতে অষ্টম দশকৰ পহিলা সময়তে, আৰু তেতিয়া আমাৰ গাঁৱৰ ব্যক্তিসকলে, জ্যেষ্ঠসকলে, আমাৰ শিল্পীসকলে তাৰমানে নামঘৰত বানপানী শুকোৱাৰ পাছত নাম পৰিৱেশন কৰিছিলে। তেতিয়া মোৰ দেউতা আছিলে, দেউতা তেতিয়া সজ্জাগত, সুখীয়া দেউতাক মই সুধিছিলোঁ যে কি হৈছে। তেতিয়া দেউতাই মোক গোটেই কথাটো বুজাই দিছিলে, যিটো এনেকুৱা এটা গতিকে ডাঙৰ হ'লে তয়ো পৰিৱেশন কৰিব। গতিকে তেনেধৰণে ধৰি লওক এটা কিবা এটা দেউতাৰ চাগে সেইটো সময়তে আশীৰ্বাদ আছিলে নেকি। আৰু ময়ো দিহানাম মানে খুব ভাল পাওঁ। দিহানামৰ সুৰবিলাক গুণগুণাই থাকোঁ, আৰু মানে তেনেধৰণে ধৰি লওক আহি দিহানামৰ এই জগতখনত আহি নিজকে সোমোৱাবলৈ মানে প্ৰভুৱে কৃপা দৃষ্টি কৰিলে, আৰু আজিলৈকে প্ৰভুৱে লৈ ফুৰিছে। আৰু এতিয়াও প্ৰভুক প্ৰাৰ্থনা কৰোঁ, আপোনালোককো আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ যে মোৰ ধাৰণা হ'ল আৰু মোৰ ভাৱ হ'ল যে প্ৰভু, তুমি জীৱনৰ ভৰদুপীয়া বুলি কৈছোঁ, ভৰদুপীয়াত আজিলৈকে তুমি ৰাইজৰ চৰণতে ৰাখিছা, যে মৃত্যু পৰ্যন্ত যেন তুমি ৰাইজৰ চৰণৰ পৰা বঞ্চিত নকৰা, মোৰ ভগৱানৰ চৰণত কামনা। অতি সুন্দৰ ব্যাখ্যা।
তেজৰ শিৰা উপশিৰাই সোমাই আছে দিহানাম দিহানাম দিহানাম। গতিকে আপোনাৰ পৰা বহুতখিনি কথা পাতিবলগীয়া আছে বা জানিবলগীয়া আছে। তাৰ পূৰ্বে আপোনাৰ কণ্ঠত এটি দিহানাম এবাৰ শুনিব বিচাৰিছোঁ, আপোনাৰ ভাল লগা এটি দিহানাম। এটা এইবাৰ আমাৰ গীত কেইবাটাও ৰেকৰ্ডিং হৈছে দেই, তাৰ ভাগ গীতকে মই এটা গান শুনাই দিওঁ। আচুৰ্য বৰপাত্ৰই পৰিৱেশন কৰিছে, কোনোবা এটা চেনেলত মানে পৰিৱেশন কৰিছে তেখেতে। এই বৰদোৱা, গুৰুজনাৰ জন্মস্থান বৰদোৱা। ভক্তিৰ সাগৰ বৰদোৱা, শিৰোমণি জনে মহুৱা, সেয়েহে ভক্তিৰ সাগৰ বৰদোৱা থান। চৌপাশে শুনো গোবিন্দৰ গুণ গান। ভক্তিৰ সাগৰ, ভক্তিৰ সাগৰ, বৰদোৱা দৰ্শন কৰি নালাগে ভাগৰ। মহাপাপো ক্ষয় হয় পাতকি জনৰ। এতিয়া এইখিনিত এটা কথা হয়, এই গীতমাতবিলাক যে আমি গাইছোঁ, এতিয়া আমি দিহানাম গাবলৈ কওঁতে আমাৰ মনত এই গীতটোকে আহিব। এতিয়া প্ৰথম কথা হ'ল, আপুনি প্ৰথমতে উলিওৱাই নাই, ময়ো উলিয়াই দিছোঁ। আমাৰ দিহানাম বুলি ক'লে এটা বিশেষ মানে গণ্ডিলে কথা আহি যায়। গতিকে এতিয়া মই যিভাগ দিহানাম আপোনাৰ আগত পৰিৱেশন কৰিব নোৱাৰিম, এইবিলাক হৈছে বৰ্তমান সময়ৰ দিহানাম। 19 শতিকাৰ অষ্টম দশকলৈকে বা নৱম দশকৰ সময়লৈকে নামবিলাকৰ অলপমান সংজ্ঞাটো বা নামবিলাকৰ অকণমান হেৰি শৈলীটো বেলেগ আছিলে। আৰু অষ্টম দশকৰ শেষৰ ফালে শ্ৰব্য কেছেটবিলাক আহিব। আমাৰ শ্ৰদ্ধাভাজন সোমনাথ বৰা ওজা ডাঙৰীয়া, আমাৰ কি কয় বিহু সম্ৰাট ৰুবুল বৰা ডাঙৰীয়া, বিশেষকৈ আমাৰ খগেন গগৈ ককাইদেউ, আমাৰ বিপুল চিতাফুকন ককাইদেউ, এই শিল্পীসকল একত্ৰিত হৈ শ্ৰব্য কেছেটৰ এটা ব্যৱস্থা কৰিলে। শ্ৰব্য কেছেটৰ যেতিয়া ব্যৱস্থা কৰিলে, আমাৰ প্ৰাচীন দিহানামবিলাক আৰু বৰ্তমানৰ টোকাৰী গীতবিলাক বা প্ৰাচীন টোকাৰী দিহানামবিলাক, টোকাৰী গীতবিলাক, দেহ বিচাৰ গীতবিলাকৰ সংমিশ্ৰণ হৈ এটা নতুন সংস্কৰণ হ'ল। আৰু সেই নতুন সংস্কৰণটো বৰ্তমান সময়ত জনপ্ৰিয় হৈ আজি যুৱ সমাজত প্ৰচলিত হৈ থকা এটা ধাৰা। আৰু সেই ধাৰাটোৰ গীতৰ সুৰ এটাকে মই আপোনাক শৈলীয়ে মানে পৰিৱেশন কৰি লৈ গৈছোঁ। এতিয়া প্ৰাচীন আপুনি প্ৰায় সেই সময়ৰ নামবিলাক এনেকুৱা আছিলে, হে মন ভাই ৰাম নাম কেতিয়া লবি, মন ভাই হৰি নাম কেতিয়া, হৰি নাম কেতিয়া লবি। এইবিলাক মানে প্ৰাচীন নাম, পুৰণা নাম। এই নামবিলাককে মানে তেওঁলোকে কি কয় মহাভাগৱতৰ মানে কি কয় উপদেশ, এনেকুৱা বা কি কয় শাস্ত্ৰৰ মানে কৃষ্ণকেন্দ্ৰিক উপদেশবিলাকক তেওঁলোকে শিল্পীসকলে পদ হিচাপে পৰিৱেশন কৰি গাই গৈছিলে। এইবিলাক সেই দিহানামভাগে মই আপোনালোকৰ মাজত তেনেকুৱা ভাগ দিহানামৰ এটা ধৰি লওক ধাৰা এটা অকণমান দিব লাগিলে। ধন্যবাদ। পুৰণি যি দিহানামৰ কথনশৈলী বা গোৱা শৈলী বা আধুনিক আপোনাৰ দিহানামৰ কথনশৈলী আৰু আপোনাৰ গোৱা শৈলী যদিও আপোনাৰ বেলেগ, তথাপিতো উদ্দেশ্যটো একেই। উদ্দেশ্য হ'ল আচলতে আত্মা আৰু পৰমাত্মা মিলনৰ, অৰ্থাৎ পথ প্ৰশস্ত কৰি থোৱাৰ ব্যৱস্থাটোৱে হৈছে দিহা। আৰু তাৰমানে দিহা মানে হৈছে দিহাদৰ দিয়া, উপদেশ দিয়া, পৰামৰ্শ দিয়া। এতিয়া আপুনি এই স্থানলৈ আহিছে, আপুনি যদি নতুন মানুহ কোনোবা এজনক সুধিছে কোন দিশে জানো, আপুনি যদি দিশটো বুজাই, ঠিক তেনেকৈ মানৱ জীৱনৰ উত্তৰণ ঘটা আৰু আমাৰ আত্মাই, আমাৰ জীৱাত্মাই পৰমাত্মা সান্নিধ্য পাবলৈ আমি কি কি কৃষ্ণ কথা আলোচনা কৰিম, ভাগৱত কেন্দ্ৰিক কোনখিনি কথা আলোচনা কৰিম, আমি কোনখিনি সৎসংগৰ জৰিয়তে আমি কেনে কথা আলোচনা কৰিম, এই গোটেই জীৱনৰ দিহা দিছে আমাৰ দিহানামবিলাকে। আগবাঢ়ি দিহানামে তেওঁক নৈতিক জ্ঞান দিব, আধ্যাত্মিক জ্ঞান দিব।
এই আধ্যাত্মিক জ্ঞানে তেওঁ সমস্তখিনি কৰ্ম কৰিব নোৱাৰিব, কিন্তু তেওঁ এইখিনি বিদ্যায়তনিক জ্ঞান লাগিব। গতিকে বিদ্যায়তনিক জ্ঞান, শৈক্ষিক জ্ঞানে যেতিয়া তেওঁ পৰিপূৰ্ণ হ'ব, আধ্যাত্মিক জ্ঞানে যেতিয়া তেওঁ জীৱনত ইন্ধন যোগাব, তেওঁ এজন সৎ মানুহলৈ ৰূপান্তৰিত হ'ব। তেওঁৱেই মহাপুৰুষৰ চানেকিৰে জীৱনৰ বুলি যে কথা এটা কয় নহয়, তেওঁৱেই মহান পুৰুষলৈ বা মহাপুৰুষলৈ ৰূপান্তৰ হ'ব, আৰু তেওঁৰ ছত্ৰছায়াত সহস্ৰজন ব্যক্তিয়ে ছাঁ পাব আৰু তেওঁৰ পৰা উপকৃত হ'ব, সমাজখন সংস্কাৰ হ'ব। গতিকে সেইকাৰণে আমাক সাম্প্ৰতিক সময়ত এই চিন্তা কথাবিলাক আমাক মানে অত্যন্ত প্ৰয়োজন। এতিয়া আমি সাম্প্ৰতিক সময়ত দেখিছোঁ উশৃংখলতাই আমাৰ সমাজখন মানে কি কয় ছানি ধৰিছে, আমাক ব্যাধিয়ে ছানি ধৰিছে। গতিকে এই সমস্তবিলাক পৰিত্ৰাণ পোৱাৰ মূল উপায়টো হ'ল নৈতিক চিন্তাৰ অভাৱনা। এই নৈতিক চিন্তা আহিবলৈ হ'লে আমি কি কি কৰ্ম কৰিব লাগিব, সেই কৰ্মবিলাক আমি পুংখানুপুংখভাৱে আমি আলোচনা কৰিব লাগিব। নৈতিক চিন্তাৰ কাৰণে আমি নৈতিক চিন্তা আহিব লাগিব, আৰু এই নৈতিক চিন্তা অহাৰ কাৰণে কি কি উপাদানৰ প্ৰয়োজন হয় সেইখিনি আমি যদি অধ্যয়ন কৰি আমি যদি নিজৰ জীৱনটো আগবঢ়াই লৈ যাব পাৰোঁ, তেতিয়াহে আমাৰ মানৱ জীৱনটো সফল হ'ব বুলি ভাবোঁ। আমি অকল এজনে বা আপুনি মই কৰিলে নহ'ব। প্ৰথম কথা, ত্ৰিমূৰ্তি সংগম কেতিয়া হয়? ত্ৰিমূৰ্তি সংগম হয় ছাত্ৰ, শিক্ষক সমাজ আৰু অভিভাৱক সমাজ, হয়নে? এই ত্ৰিমূৰ্তি সংগমৰ যেতিয়া মানে খুব সুন্দৰ আলোচনাৰ মাধ্যমেৰে যেতিয়া এখন সমাজ সৃষ্টি হয়, সি সঁচাকৈয়ে সুন্দৰ হয়। কাৰণ শিক্ষাগুৰু যদি খুব সুন্দৰভাৱে পাঠদান দিয়ে, ছাত্ৰজনে সেই পাঠদান গ্ৰহণ কৰে, আৰু অভিভাৱকে তাত তীক্ষ্ণ দৃষ্টি দিয়ে। দৃষ্টি দিয়াৰ লগে লগে অভিভাৱক, ছাত্ৰ সমাজ আৰু শিক্ষক সমাজৰ মাজত যেতিয়া আলোচনাৰ মাধ্যমেৰে খুব সুন্দৰ এটা বাৰ্তা আমালৈ আহে, সেইটো বৰ্তমান সময়ত বৰ প্ৰয়োজনীয়। আৰু তৃতীয়তে হ'ল সামাজিকভাৱে আজি আপোনাৰ সতি সন্তান স্কুল বা কলেজত আজি পাঠ গ্ৰহণ কৰি আছে কাৰণেহে আপুনি অভিভাৱক, আপোনাৰ দায়িত্ব আছে নেকি? আপোনাৰ সতি সন্তান হয়তো কলেজ স্কুলৰ পৰা ওলাই আহিব পাৰে, তথাপিতো গাঁৱৰ ব্যক্তি হিচাপে, স্থানীয় ব্যক্তি হিচাপে, গাৰ্জেন হিচাপে আপোনাৰো দায়িত্ব আছে। আমি সমাজখনত শৈক্ষিক আৰু নৈতিক পৰিৱেশ সৃষ্টি কৰিব পাৰিছোঁ নাই? আমাৰ সমাজখনত ক'ৰবাত অপ্ৰীতিকৰ কাৰ্য হৈ আছে নেকি? সেইখিনি কথাত আমি সচেতন ব্যক্তি হিচাপে কিমান আমি গুৰুত্ব দিছোঁ, গতিকে কিমান আমি সমাজখন, আমাৰ গাঁওখন সংস্কাৰ কৰিবলৈ লৈছোঁ। গতিকে আমাৰ গাঁওখনৰ পৰিৱেশটো, আমাৰ চুবুৰীটোৰ পৰিৱেশটো যেতিয়া খুব সুন্দৰ হ'ব, ঘৰখন সুন্দৰ হোৱাৰ লগে লগে চুবুৰীটো সুন্দৰ হ'ব, এতিয়া চুবুৰীটো সুন্দৰ হোৱাৰ লগে লগে সমাজখন সুন্দৰ হ'ব। সেইকাৰণে কৰণীয় কৰ্তব্য বুলি ক'লে সঁচাকৈ আপুনি খুব সুন্দৰ কথাই কৈছে। আমি খুব বিজ্ঞানসন্মতভাৱে সাম্প্ৰতিক সময়ত আমি নিজক আগবঢ়াই লৈ যাব লাগিব। আমাৰ খাদ্যাভ্যাসৰ কথা, আৰু আজিকালি আৰু এটা কথা হৈছে দেই, মই নিজে অনুভৱ কৰিছোঁ, আমি মানৱ জীৱন জাতিটোৱে আমি আচলতে প্ৰকৃতিৰ লগত অলপমান মানে কি কয়, প্ৰকৃতিৰ পৰিপন্থী হ'বলৈ যত্ন কৰিছোঁ। মই কেতিয়া নিজকে ভাবোঁ, বেলি পৰিছে, আমি ওলাবলৈ যত্ন কৰিছোঁ, বেলি ওলাইছে, আমি সোমাইছোঁ, ওলোটা হৈছে। সেইটোৱে মানৱ সমাজৰ প্ৰথম শাৰীৰিক ক্ষতি কৰা আৰু মানসিক ক্ষতি কৰাৰ প্ৰথম মই বুলি মই নিজে অনুভৱ কৰিছোঁ। কাৰণ প্ৰথম কথা হ'ল, আগতে আমি সৰু হৈ থাকোঁতে 9টা বজাৰ লগে লগে গাঁৱৰ মানুহ আমি শুই গ'লোঁ। আকৌ ৰাতিপুৱা কাউৰীয়ে কা কৰে, পথাৰলৈ মানুহ যায়, আমিও নিজে হাল লৈ যোৱা মনত আছে। আমিও বৰ বেছি দিনীয়া মানুহ নহয়, কিন্তু আজি অলপ দিনৰ পৰা আমি এনেকুৱা হৈ গৈছোঁ, তাৰমানে আমাৰ সময় নাইকিয়া হৈ গৈছে, কিন্তু আমি কিহত ব্যস্ত আমি নাজানো। গতিকে আমি ৰাতি দুপৰ নিশালৈকে আমি ব্যস্ত, আৰু পাছদিনাখনি আমি 11টা 12টালৈকে শুইছোঁ। আমি অকৰ্মী হৈ গৈছোঁ। গতিকে অকৰ্মী হোৱাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ ব্যাধি আমাক, গতিকে আমাৰ এই কথাবিলাক, আমাৰ যেতিয়া দেহটো যেতিয়া দুৰ্বল হৈ থাকিব, মানসিক সত্তাটো দুৰ্বল হৈ থাকিব, আৰু মানসিক সত্তাটো দুৰ্বল হৈ থকাৰ লগে লগে আপুনি ভাল চিন্তা, ভাল কথাবিলাক আপোনাৰ মনলৈ নাহে। তাৰপাছত খাদ্যাভ্যাসৰ কথা আহে। আমি দুৰ্বল হোৱাৰ লগে লগে, আমি অকৰ্মী হোৱাৰ লগে লগে আমি বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্যই মানে কি কয় সৃষ্টি কৰা পাচলিবিলাক আমি ভক্ষণ কৰি আছোঁ। যে বিভিন্ন ক্ষেত্ৰত আমাৰ কথা আহি যায়। সেইকাৰণে মানুহ আমি পৰিশ্ৰমীও হ'ব লাগিব, আৰু প্ৰকৃতিৰ নিয়ম যদি আমি মান্যতা প্ৰদান কৰোঁ, সঁচাকৈ আমি ভাবি ল'ম যে আমাৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন হ'ব। ধন্যবাদ। সঁচা কথা। আচলতে আমি সাম্প্ৰতিক সময়ত প্ৰতিগৰাকী মানুহে আচলতে যন্ত্ৰ হৈ পৰিছোঁ, যন্ত্ৰৰ ৰূপত হৈ পৰিছোঁ, আৰু ব্যস্ততাৰ অজুহাতত সঁচাকৈ আমি যন্ত্ৰ হৈ পৰিছোঁ। মই ভাবোঁ সেইটো আচলতে ব্যস্ততাৰ অজুহাত। আমি প্ৰতিগৰাকী ব্যক্তি আমি ব্যস্ত হৈ পৰিছোঁ, কিন্তু আমি ইমানখিনি ব্যস্ততাৰ পিছত আমি কি কৰিছোঁ আচলতে? প্ৰকৃতপক্ষে আমি পৰিশ্ৰমী হৈছোঁ নাই, আমি কৰ্মী হৈছোঁ নাই, আমি
তাৰ বিপৰীতে আমি অকৰ্মণ্য হৈ পৰিছোঁ নি, আমাৰ এই ব্যস্ততাই আমাক অকৰ্মণ্য হৈ কৰিছে নি, সেইটো এটা চিন্তনীয় বিষয়। বাকী প্ৰিয় বন্ধুসকল, ইতিমধ্যে কমলা গগৈ ডাঙৰীয়াৰ লগত আমি যথেষ্ট কথা পাতিলোঁ, দিহানাম শুনিলোঁ। তেখেতৰ প্ৰতিটো কথাতে আচলতে শব্দৰ অলংকাৰ থাকে, অলংকাৰপূৰ্ণ শব্দৰে এক মিঠা পৰিৱেশ, সতেজ পৰিৱেশ সৃষ্টি কৰিব পৰা তেখেতৰ আচলতে দক্ষতা আছে। আপুনি নতুন প্ৰজন্মৰ যিসকল আপোনাৰ কলা কুশলী শিল্পী আছে বা লেখক লেখিকা আছে, সকলোলৈ আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব? এইটো বৰ ডাঙৰ কথা ক'লে, কিনো ক'ম। সকলোলৈকে শুভকামনা জনাইছোঁ, সকলোজন ভালে থাকক। আৰু আপোনাক বিশেষকৈ ধন্যবাদ জনাইছোঁ, আপুনি আমাক পৰিচয় পাই দিছে ৰাইজৰ মাজত। আৰু আপুনি প্ৰথম কথা যিকেইটা বিশেষণেৰে আমাক দাঙি ধৰিছে, হয় ৰাইজে আমাক তেনেধৰণে কৈছে, কিন্তু ডাঙৰ কথাটো হ'ল আমি সিমানৰ পাত্ৰ নহয়। মই সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ যে প্ৰভু, মা দেউতাৰ হয়তো কিবা এটা কৃপা আছিল, পুণ্য আছিল, প্ৰভুৰ কৃপা দৃষ্টি হৈ আমি এনেধৰণে ৰাইজৰ মাজত চলি আছোঁ। আৰু প্ৰভুৱে লৈ ফুৰিছে, ৰাইজে লৈ ফুৰিছে। কিন্তু প্ৰভুক প্ৰাৰ্থনা জনাওঁ যে তুমি যিখিনি কৰ্ম কৰিবলৈ শক্তি দিছা বা তুমি যিখিনি কৰ্ম কৰাই লৈ ফুৰিছা, এই কৰ্মবিলাককে যেন ভগৱন্তৰ তোমাকে চিন্তা কৰি ৰাইজৰ মাজত কৰি দিব পাৰোঁ, সেইটোকে তুমি কৃপা বৰ্ষণ কৰিবা। ৰাইজৰ মংগলৰ যেন কৰ্ম কৰিব পাৰোঁ, ৰাইজে সন্তুষ্ট হোৱা, ৰাইজে মানে কি কয় ইতিবাচক বাৰ্তা লাভ কৰা যেন কৰ্ম কৰিব পাৰোঁ, তুমি তেনে শক্তি প্ৰদান কৰিবা। অহংকাৰী নকৰিবা, উত্ৰাৱল নকৰিবা, গতিকে তুমি কি কয় অসুস্থ নকৰিবা, ভাল মন আৰু তুমি দেহ এটা দিবা আৰু সদায় নিৰোগী কৰি নিৰহংকাৰী কৰি ৰাইজৰ মাজত ৰাখিবা। সেইটোকে ভাবি থাকক। আমি এজন সামান্যতম ব্যক্তিহে, ৰাইজে যদি গুৰুত্ব নিদিয়ে আমাৰ কি অৰ্থ আছে? আপুনি যিমানেই আপোনাৰ অৱদান আপুনি কৰিলে, আপোনাৰ যদি তাত যদি ৰাইজৰ গ্ৰহণযোগ্য নহয়, দ্বিতীয় পুৰুষৰ যদি গ্ৰহণযোগ্য নহয়, তেতিয়াহ'লে কোনো অৰ্থ নাই। গতিকে প্ৰভুক প্ৰাৰ্থনা কৰোঁ, পুনৰ কোৱা হৈছে তুমি আজি যেনেকৈ ৰাখিছা মৃত্যু পৰ্যন্ত ৰাইজৰ চৰণতে আমাক ৰাখা। এতিয়া প্ৰথম কথা হ'ল নতুন প্ৰজন্মৰ প্ৰতি এটা মোৰ বিনম্ৰ অনুৰোধ, সকলোৱে ভালে ভালে থাকিব, নৈতিক চিন্তা কৰিব সকলোৱে, আৰু ইজনে সিজনৰ প্ৰতি সদায় দায়বদ্ধ হোৱাৰ চিন্তা কৰিব। কাৰণ মই কেতিয়াবা ভাবোঁ, মই অকল দুবেলা দুমুঠি খাই থকাটোৱে মোৰ জীৱনৰ আচল কথা নহয়। কিয় জানেনে? মই বহলাই নকওঁ, তাৰমানে এনেকুৱা হয়, মোৰ কেতিয়াবা ঘৰত থাকোঁতে কিবা এটা অসুবিধা হয়, কিবা এটা প্ৰব্লেম যেতিয়া হয় ন, মই যেতিয়া কোনোবা এজনক বিচাৰোঁ, তেওঁ যদি দিব নোৱাৰে মোৰ তেতিয়া খুব দুখ লাগে। তেওঁ যেতিয়া প্ৰভু তেওঁকো সামৰ্থ্যৱান কৰাচোন, মই যে এইটো বিচাৰিলোঁ তেওঁ দিব পৰাকৈ। যে মোৰ কাষৰ যদি মই যেনে তেনে চলি আছোঁ, মোৰ কাষৰ মানুহজন যদি মোতকৈ স্বাৱলম্বী হয়, তেওঁ ছাতি তলতে মই বৰষুণ নোপোৱাকৈ থাকিম। এতিয়া মই আজি চাওক, আজি যি স্থানত আছোঁ আপুনি দেখিছে, মই আহিছোঁ, হয় ভগৱন্তৰ কৃপাত আহি পাইছোঁহি, মোক এজনৰ লগত আহি গ'লোঁ। এতিয়া মোৰ যদি কাষৰজনো যদি সেইফালে অহা যোৱাৰ যদি ব্যৱস্থা থাকিলে, তেখেতৰ কাষতে যদি মই ধুনীয়াকৈ আহি, তেতিয়া মোৰ সমস্তখিনি নিৰাপদ। সেইকাৰণে মই আচল কথাটো হ'ল এইটোৱেই যে মোৰ প্ৰতিবেশীসকল, মোৰ কাষৰসকল, মোৰ আত্মীয়সকল সকলোবিলাক স্বাৱলম্বী হওক, সকলোবিলাক নিৰোগী হওক, সকলোবিলাক সৎ মনৰ পাত্ৰ হওক। আৰু এই কৰ্মখিনি কৰিবলৈ যাওঁতে যিখিনি মানৱীয় প্ৰমূল্যবোধৰ কৰ্ম কৰিলে আমি আধ্যাত্মিক, নৈতিক, শাৰীৰিক, মানসিকভাৱে আমি সবল হৈ থাকিব পাৰোঁ, সকলোৱে জানে। সেই ধৰণে জীৱন অতিবাহিত কৰক, সকলোজন ভালে থাকক আৰু সকলোজন সুখী হৈ থাকক, আনকো সুখী কৰক। কিনো ক'ম, শ্ৰদ্ধেয় মিৰি ডাঙৰীয়ালৈ পুনৰ ধন্যবাদ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু লগতে আমাৰ এই স্থানত থকা মোৰ পৰম শ্ৰদ্ধাৰ বিমান দা, বাবুদ দা, তেখেতসকললৈ শ্ৰদ্ধা জনাইছোঁ। আৰু তেখেতসকলৰ আশীৰ্বাদ আৰু তেখেতসকলৰ বুকুৰ লৈহে আজি আমাৰ দৰে এজন নিষ্কিন লোক এই স্থানত পাইছোঁহি। আৰু তেখেতলোকে যদি বুকুৰ এৰি দিয়ে, যেনেকৈ কেঁচুৱা পোৱালিক মাকে বুকুৰ পৰা পেলাই দিবলৈ হয়তো প্ৰাণ লৈ গুচি যাব, ঠিক তেনেকৈ আমাৰো জীৱনৰ অৱস্থা তেনেকুৱা। গতিকে আজি সদায় ৰাইজৰ বুকুৰ আমাক লাগিব, গতিকে তাৰ পৰা যেন প্ৰভুৱে বঞ্চিত নকৰে। আপোনাৰ জৰিয়তে সকলোকে শুভেচ্ছা জনাইছোঁ। প্ৰিয় বন্ধুসকল, সঁচাকৈ কমলা গগৈ ডাঙৰীয়া এখন কথাৰ সাগৰ আচলতে, কথাৰ মুকুতাৰে সকলোকে আচলতে আপ্লুত কৰিব পাৰে, আনন্দ দিব পাৰে। বাকী শেষত কমলা গগৈ ডাঙৰীয়াৰ সুস্বাস্থ্য কামনা কৰিলোঁ, দীৰ্ঘায়ু কামনা কৰিলোঁ। আৰু তেখেতে কোৱাৰ দৰে প্ৰতিগৰাকী মানুহ আধ্যাত্মিকভাৱে সুস্থ হওক, নৈতিকভাৱে সুস্থ হওক, আৰু আধ্যাত্মিকভাৱে আৰু নৈতিকভাৱে সুস্থ প্ৰতিগৰাকী মানুহৰ বুকুত কমলা গগৈ
কমল ফুল হৈ ফুলি উঠক তাৰে কামনা কৰি আজিলৈ আমাৰ অনুষ্ঠান সামৰিছোঁ।